পোনপ্ৰথমে মই দীপক ব্লগছ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাওঁ। যাবলৈ ওলাইছোঁ উকিয়াম ডিষ্ট্ৰিক্টত আমাৰ আজি 15 তাৰিখ। এয়া আমি ঘৰলৈ উঠোঁ। বৰ্তমান আহি পালোঁ উকিয়াম আৰু লাহে লাহে বাকী চবেই নামিলে। এতিয়া মই লাহে লাহে মই নামো। লাহে লাহে নামো এতিয়া বৰ্তমান আমাৰ পিকনিক স্পটলৈ যাম। আমাৰ ইয়াতে পিকনিক স্পট আছে, ডাইৰেক্ট ইপিনে যাম। এতিয়া আমি ইপিনে আহি পালোঁ পিকনিক স্পট আৰু ইয়াৰে যি যোগাৰ কৰা হৈছে খোৱাৰ কাৰণে চবে বহি আছে। চাওক দেখাইছোঁ, চাই লওক। এয়া লাহে লাহে নদীৰ ওচৰলৈ যাই আছোঁ। তলত নামি প্ৰাচীও গৈছে নামি আছে অলপ। বহুত আছে নামি যাই আছোঁ। এই তালৈ যাব লাগিব। পিকনিক খাব ওলাইছোঁ। ইয়াতে বহুত বেলেগ বেলেগ জেগাৰ পৰা আহিছে। পিকনিক খাবলৈ আমি দেখাই দিওঁ। আৰু এইটো হ'ল নদী। চাওক, এইটো নদী অলপ পানী বহুত ঠাণ্ডা। প্ৰাচী ইয়াতে এই বাচন ধুই আছে। আৰু ইয়াতে আগত গ'লে বোলে ৱাটাৰফল পায়। আৰু যদি যাব পাৰে আপোনালোকক দেখাৰ কাৰণে মই চেষ্টা কৰিম। আৰু সোণ পাহাৰ এখন আছে, মই দেখালোঁ ক্ল'জ কৰি। চাওক কি মজা, ধুনীয়া পৰিৱেশ, ভাল লাগিছে, একদম সৌন্দৰ্য পৰিৱেশ। চাওক ওপৰত উঠি যাই আছোঁ এতিয়া। আৰু ইয়াতে বহুত গছ গছনি আছে। চাওক পুৰা গছ গছনি, বিৰাট ভাল, একদম ধুনীয়া পৰিৱেশ, ভাল লাগিছে। চাওক সৌন্দৰ্য পৰিৱেশ, গছ আৰু গছৰ তলতে বহি আমি পিকনিক খাইছোঁ। এতিয়া ওপৰলৈ উঠি যাইছোঁ বৰ্তমান। বিৰাট ভাগৰ লাগিছে ইয়াতে। ওপৰলৈ উঠি যাওঁ। উঠি গ'লোঁ, উঠি যাই আছোঁ মই। মোৰ পৰিৱেশখিনি আপোনালোকক দেখাওঁ। নদীৰ ওচৰলৈ আৰু যাই আছোঁ। তাৰে পৰিৱেশ দেখাই দি চাওঁ কি মজা, একদম ধুনীয়া। আৰু উকিয়ামৰ পৰিৱেশখিনি দেখাইছোঁ। লগত মূলত সিংহচাৰ আছে। ছাৰ, ইয়াৰ পৰিৱেশটো কেনেকুৱা লাগিছে আপোনাৰ? বঢ়িয়া লাগিছে। এইখনে ধুনীয়া নদী। ইয়াৰ এখন সুন্দৰ সাঁকো দিছে। এই সাঁকোখনেৰে পাৰ হ'লে সিফালে আমি মেঘালয় পাম। আৰু সাঁকোখনেৰে পাৰ হ'লে এনে পইচা 20 টকা লাগে। কিন্তু তাত আৰু সাঁকোখনৰ এটা সুবিধা আছে কি, মাজৰ পৰা আৰু নদীৰ মাজত যোৱাৰ কাৰণে মানে গাৰ্ডেন টাইপ আছে। তাত মানে ফটোত উঠিব বা এনজয় কৰাৰ কাৰণে বৰ ভাল ঠাই, সুন্দৰ। ইপিনে মানে ইমান মানুহ হৈছে, বহুত মানুহ। আপোনাৰ মানে বটিং আছে, ৱাটাৰফল আছে। ৱাটাৰফল চাব পাৰি বটিঙেদি। আৰু ৱাটাৰফল চালে আপোনাৰ ইয়াৰ পৰা বটৰ ভাড়াটো 100 টকা লয়। 100 টকা লৈ বটিং চাই আহিব পাৰি। এতিয়া সুন্দৰ আছে, বহুত মানুহ আহিছে ইয়াত। তেতিয়া আমি আগবাঢ়ো অলপ। আমি এতিয়া আৰু আগলৈ আগবাঢ়ো। আমাৰ পাৰতে আছে এইটো নদী। আৰু নদীত এতিয়া বৰ্তমান আমি সেইটো পাৰে যাম। সেইটো পাৰে যোৱাৰ কাৰণে আমি গেট পাছ ল'ব লাগিব, মাত্ৰ 20 ৰুপিজ। এয়া চবে অহা যোৱা চলি আছে। চাওক মই দেখাই দি আছোঁ আপোনালোকক। এয়া অহা যোৱা কৰিব পাৰে। আৰু ইয়াৰে ওচৰৰ পৰা মই পৰিৱেশটো আপোনালোকক দেখাম। চাই লওক, মই দেখাই দি আছোঁ। চাওক যেনে সেনেকুৱা আছে। লাহে লাহে দলঙৰ ওপৰলৈ উঠিলোঁ আমি। আৰু দলংখন হ'ল বাঁহৰ দলং। সেয়া চাই লওক, তলৰ মই দেখাই দি আছোঁ। আমাৰ চৌদিচাৰো আছে, পুৰা ধুনীয়া ফটো লৈ আছে। একদম সৌন্দৰ্য পৰিৱেশ, ভাল লাগিছে। আৰু ইয়াতে নাও আছে, চাওঁ মই নাও দেখাই দিছোঁ। আৰু আগত কি আছে আৰু মই আপোনাৰ লগত যাই আছোঁ। অলপ বহুত ৰিক্সিকৈ পাৰ হৈ আছোঁ বৰ্তমান, আৰু সাৱধানকৈ লাহে লাহে যাই আছোঁ। চাই লওক, মই দেখাই আছোঁ আপোনালোকক। পৰিৱেশখিনি আপোনালোকক মই দেখাই দি আছোঁ। চাওক, আৰু ইয়াতে ধুনীয়া মাছ বান্ধা আছে। আৰু ইয়াৰ তলেদি আমি এতিয়া পাৰ হৈ যাম। বঢ়িয়া লাগিছে হয় না? ইয়াতে কেনেকুৱা বঢ়িয়া লাগিছে, বাপৰে, ধুনীয়া, একদম ইমান ধুনীয়া প্লেচ, বিউটিফুল। ইমান মজা।
ধুনীয়া এটা একদম চাই লওক মই আপোনালোকক দেখাই দিছোঁ আৰু আগলৈ পাৰ হওঁ যাই আছোঁ ইয়াতে মানে ফটো চটো উঠোৱাৰ কাৰণে ভাল আৰু ফটো উঠাব পাৰে চাওক ফটো উঠি আছে ইয়াতে চাওক কি ধুনীয়া ধুনীয়া ফটো শ্বুট লৈ আছে বৰ্তমান এয়া বৰ্তমান চৌধুৰীচাৰে আহি আছে দলংখনেৰে মই অলৰেডি মই পাৰ হ'লোঁ আৰু পাৰ হৈ ইয়াৰে এইটো চাইডে আহিছোঁ আৰু ইয়াতো পাহাৰ আছে আৰু বৰ্তমান আমাৰ লগত গোস্বামী ছাৰ আৰু সিংহ ছাৰো আহিছিলে এতিয়া সিংহ ছাৰ গোস্বামী ছাৰ ক'ত বা হেৰাই গ'ল বৰ্তমান মই বিচাৰি আছোঁ চাই আছোঁ ক'ত বা গ'ল কহে বা গ'ল ছাৰ আহোঁ কোনফালে গ'ল বা ছাৰ আমাৰ বিচাৰি আছোঁ বৰ্তমান এতিয়া আমি দুজন ছাৰক বিচাৰি আছো দুজন ছাৰ বিচাৰি আছোঁ বৰ্তমান সিংহা ছাৰ আৰু গোস্বামী ছাৰক বিচাৰি আছো তেওঁলোক অলপমান বয়সীয়াল মানুহটো ভয় লাগে ক'ত বা গ'ল গুচি গ'লে চাই লওঁ ক'ত আছে হয় ন ভাবিছিলোঁ ৱাটাৰফল যাম বুলি কিন্তু যোৱা নহ'লে সেইকাৰণে আপোনালোকক মই অত্যন্ত দুখিত বেয়া নাপাব আপোনালোকে বৰ্তমান এইটো পাৰে আছে আৰু ৱাটাৰফললৈ গ'লে অলপ নদী পাৰ হ'ব লাগে ইমান ৰিক্স লৈ পাৰ হ'ব পৰা নাই বৰ্তমান ইয়াৰ ওচৰৰ পৰিৱেশখিনি আপোনালোকক মই দেখাই দিছোঁ এয়া চাওক এয়া আছোঁ মই উকিয়ামত আৰু উকিয়ামৰ গোটেই পৰিৱেশখিনি আপোনালোকক দেখালোঁ যি আছে যিখিনি মই আপোনালোকক দেখাবলৈ সেইটো পৰিৱেশখিনি আপোনালোকক দেখালোঁ আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব জয় অসম বন্দে মাতৰম ফ্ৰম মেঘালয় এতিয়া বৰ্তমান আছোঁ মেঘালয়